ক্ষেত্ৰতো দেখিবলৈ পোৱা হৈছে আৰু যাৰ বাবে এতিয়া নতুন দিল্লী আৰু ৱাশ্বিংটন নন ষ্টপ বিমান সেৱাও বাতিল হোৱাৰ পথত দিল্লী ৱাশ্বিংটন নন ষ্টপ বিমান সেৱা এতিয়া বন্ধ হোৱাৰ পথত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বস্ত্ৰ উদ্যোগ পণ্য সামগ্ৰীৰ ওপৰত ব্যাপক প্ৰভাৱ ইতিমধ্যে পৰিছে ট্ৰাম্পৰ শুল্ক বোমাৰ অতিৰিক্ত 50% শুল্ক ভাৰতৰ ওপৰত জাপি দিছে ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ অজুহাত দেখুৱাই তাৰে অপৰাধত ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত আনটো হঠকাৰী সিদ্ধান্ত অনুচিত অন্যায় কাম কৰি গৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বহু বলকি ডোনাল্ড ট্ৰাম্পে ক্ষমতায় মূৰত ধৰাৰ পিছৰে পৰাই ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ নেতিবাচক কথা কৈ আহিছে ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ নেতিবাচক স্থিতি গ্ৰহণ কৰি আহিছে তাৰ প্ৰভাৱ ইতিমধ্যে ভাৰতৰ বস্ত্ৰ উদ্যোগৰ ওপৰত পৰিছে তাৰ প্ৰভাৱ ইতিমধ্যে পণ্য সামগ্ৰী ৰপ্তানিৰ ওপৰত পৰিছে ঔষধৰ ওপৰত পৰিছে আৰু ট্ৰাম্পে এটাৰ পিছত আনটো সকিয়নি প্ৰদান কৰিছে যে এয়াই নহয় ভাৰতৰ বিৰুদ্ধে আৰু কঠোৰ নীতি গ্ৰহণ কৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰই কিন্তু তেনে সময়তে আন এক মন্দাৱস্থা এই মুহূৰ্তত সন্মুখলৈ আহিছে এয়াৰ ইণ্ডিয়াৰ নন ষ্টপ সেৱা নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজৰ সেই নন ষ্টপ সেৱা 1 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ পথত এতিয়া আগবাঢ়িছে 1 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব দিল্লী আৰু ৱাশ্বিংটনৰ মাজৰ নন ষ্টপ বিমান সেৱা এয়াৰ ইণ্ডিয়াই বন্ধ কৰিবলৈ ওলাইছে এই বিমান সেৱা মাৰ্কিন শুল্ক আৰোপৰ বাবে এক প্ৰকাৰ মন্দা হোৱা দিশে আগবাঢ়িছে ভাৰতৰ বাণিজ্য মন্দা হোৱা দিশে আগবাঢ়িছে যদি ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক যিমানেই ভাৰত বিৰোধী স্থিতি আমেৰিকাই গ্ৰহণ নকৰক কিয় ভাৰতে কেতিয়াও পিছ হুহুকি নাহে ভাৰতে কেতিয়াও আমেৰিকাৰ ওচৰত শিৰ নত নকৰে কাৰণ ভাৰত এতিয়া বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ'বলৈ আগবাঢ়িছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কৰ্ণাটকত এই কথা ঘোষণা কৰিছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা নিৰ্মাণ খণ্ডত ইতিমধ্যে ভাৰতে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে গতিকে চৌদিশৰ পৰা ভাৰতৰ এই উত্থান আৰু এই ভাৰতৰ উত্থান সহজভাৱে মানি ল'ব পৰা নাই আমেৰিকাই ভাৰতৰ উত্থানক সহজভাৱে মানি ল'ব পৰা নাই বিশ্ব শক্তি হিচাপে ভাৰতক স্বীকাৰ কৰিবলৈ অতীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই আৰু তাৰ বাবে এই শুল্কৰ বোজা ভাৰতৰ ওপৰত জাপি দিয়া হৈছে আৰু যাৰ পৰিণাম এতিয়া ভাৰতৰ বাণিজ্যৰ ওপৰত পৰা পৰিলক্ষিত হৈছে কৰ্মবিমুখ হৈ পৰিব নেকি বহু লোক যেহেতু বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত বহু লোক কৰ্মবিমুখ হৈ পৰাৰো আশংকা কৰা হৈছে কাৰণ ইতিমধ্যে বস্ত্ৰ উদ্যোগ বাৰুকৈ প্ৰভাৱিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰই আৰোপ কৰা এই শুল্কৰ প্ৰভাৱত অতিৰিক্ত শুল্কৰ বাবে ইতিমধ্যে ভাৰতৰ বাণিজ্য মন্দাৰ দিশে আগবাঢ়িছে আৰু এনে সময়তেই এয়াৰ ইণ্ডিয়াই বন্ধ কৰিবলৈ ওলাইছে দিল্লী ৱাশ্বিংটন নন ষ্টপ বিমান সেৱা এয়াৰ ইণ্ডিয়া সংস্থাই এটা বিবৃতিযোগে প্ৰকাশ কৰিছে যে অহা 1 ছেপ্টেম্বৰৰ পৰা দিল্লীৰ পৰা ৱাশ্বিংটনলৈ চলাচল কৰা এই বিমান সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব সংস্থাটোৱে সদৰি কৰিছে যে বিমানৰ অভাৱ যদিওবা শুল্ক বোমাৰ বাবে এনেকুৱা ধৰণৰ এটা পন্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা নাই কিন্তু উল্লেখ কৰা হৈছে কাৰণ হিচাপে এয়াৰ ইণ্ডিয়াই উল্লেখ কৰিছে বিবৃতিত যে বিমানৰ অভাৱৰ বাবে আৰু অন্যান্য পথত এই সেৱা চলি থাকিবলৈ এই পথৰ সকলো বিমান বৰ্তমান বন্ধ কৰি দিয়া হৈছে দিল্লী ৱাশ্বিংটনৰ মাজৰ এই প্ৰত্যক্ষ যি সংযোগ এয়াৰ ইণ্ডিয়াৰ এই বিমান সেৱাৰ জৰিয়তে নন ষ্টপ বিমান সেৱাৰ জৰিয়তে এই যেটো কাৰণ দৰ্শোৱা হৈছে এই কাৰণটো অৱশ্যে বহুতেই মানি ল'ব বিচৰা নাই কাৰণ হঠাৎ এনে ধৰণৰ এটা বিমান সেৱা কিয় বন্ধ কৰি দিয়া হ'ল কোৱা হৈছে যে অন্যান্য পথত বিমানৰ প্ৰয়োজনীয়তাৰ বাবে অন্যান্য পথত এই সেৱা চলি থাকিবৰ বাবে এই পথৰ দিল্লী ৱাশ্বিংটনৰ এই পথৰ সকলো বিমান বন্ধ কৰি দিয়া হৈছে বিমানৰ অভাৱ দেখুৱা হৈছে বিমানৰ অভাৱ অৱশ্যে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত ড্ৰিমলাইনাৰ বিমান দুৰ্ঘটনাৰ পিছত এয়াৰ ইণ্ডিয়াৰ বিমানসমূহৰ মেৰামতিৰ কাম এয়াৰ ইণ্ডিয়াৰ বিমানসমূহৰ আধুনিকীকৰণৰ কাম বৰ্তমান চলি আছে আৰু সেই বিমানৰ অভাৱ দেখুৱাই অন্যান্য পথত বিমান সেৱা চলি থাকিবৰ বাবে অত্যন্ত এটা ব্যস্ত দিল্লী আৰু ৱাশ্বিংটনৰ মাজৰ প্ৰত্যক্ষ যোগাযোগৰ এই সেৱা বন্ধ কৰি দিয়া বিষয়টোক লৈ এই মুহূৰ্তত যথেষ্ট চৰ্চা চলিছে সমগ্ৰ দেশজুৰি ইয়াৰ উপৰিও আৰু এটা কাৰণ কোৱা হৈছে যে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ কৰি থোৱা হৈছে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ কৰি থোৱাৰো প্ৰভাৱ ইতিমধ্যে ভাৰতৰ বিমান সেৱাত পৰা পৰিলক্ষিত হৈছে এতিয়া বিকল্প পথেৰে
পশ্চিমীয়া দেশসমূহলৈ যাবলগীয়া হৈছে ভাৰতৰ বিমান পাকিস্তানৰ আকাশমাৰ্গ যি আকাশমাৰ্গ যেতিয়া ভাৰতৰ বাবে মুকলি আছিল পেহেলগাম কাণ্ডৰ পূৰ্বলৈকে তেতিয়া যথেষ্টখিনি দূৰত্ব হ্ৰাস পায় পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰাৰ ফলত এতিয়া দূৰত্ব যথেষ্ট বৃদ্ধি পাইছে আৰু সেই দূৰত্ব বৃদ্ধি পোৱাৰ বাবেও বিমান সংস্থাসমূহৰ ইন্ধনৰ ক্ষেত্ৰত যথেষ্ট এটা চাপ পৰা পৰিলক্ষিত হৈছে অতিৰিক্তভাৱে ইন্ধনৰ প্ৰয়োজন হৈছে বিমানসমূহক গতিকে সেই এটা কাৰণ কোৱা হৈছে যে আকাশমাৰ্গ বন্ধ হৈ আছে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হৈ থকাৰ বাবেও সৃষ্টি হৈছে আন এক সমস্যাৰ আৰু তাৰেই পৰিপ্ৰেক্ষিতত বিমান সংস্থাটোৱে প্ৰকাশ কৰিছে যে বিগত মাহত এয়াৰ ইণ্ডিয়াৰ 26খন বোয়িং 787-8 বিমানৰ আধুনিকীকৰণৰ কাম আৰম্ভ কৰা হৈছে মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে এই আধুনিকীকৰণৰ কাম 2026 চনৰ শেষ পৰ্যন্ত চলিব 2026 চনৰ শেষ পৰ্যন্ত অৰ্থাৎ প্ৰায় 1.5 বছৰৰ সময় ধৰি এই আধুনিকীকৰণৰ কাম চলিব এয়াৰ ইণ্ডিয়াৰ বিমানসমূহত ফলত এনেসমূহ কাৰণৰ বাবেও এই সংস্থাটোৱে পৰ্যাপ্ত বিমান সেৱাৰ অসুবিধা প্ৰদৰ্শন কৰিছে যাৰ বাবে পৰ্যাপ্ত বিমান সেৱাৰ সুবিধা প্ৰদান কৰিব পৰা নাই পৰ্যাপ্ত বিমান সেৱাৰ সুবিধা আগবঢ়াব পৰা নাই এয়াৰ ইণ্ডিয়া বিমান কৰ্তৃপক্ষই বিমান সংস্থা প্ৰতিষ্ঠানটোৱে আৰু যাৰ বাবে এতিয়া অত্যন্ত এটা ব্যস্ত যে নেকি দিল্লী আৰু ৱাশ্বিংটনক সংযোগ কৰা এই অত্যন্ত এটা গুৰুত্বপূৰ্ণ নন ষ্টপ বিমান সেৱা এতিয়া সম্পূৰ্ণৰূপে বন্ধ হ'বলৈ ওলাইছে 1 ছেপ্টেম্বৰৰ পৰা সকলো বিমানৰ চলাচল বন্ধ হৈ পৰিব এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব গতিকে ইয়ে বাণিজ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পেলোৱাৰ আশংকা এই মুহূৰ্তত কৰা হৈছে আমেৰিকা আৰু ভাৰতৰ মাজৰ বাণিজ্যৰ ক্ষেত্ৰত এই নন ষ্টপ বিমান সেৱাই এটা বিশেষ ভূমিকা পালন কৰি আহিছিল এতিয়া সেই সেৱা বন্ধ হৈ পৰাত এতিয়া বাণিজ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিব কাৰণ বস্ত্ৰ উদ্যোগ বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে তামিলনাডু 3খনকৈ জিলাৰ বস্ত্ৰ উদ্যোগ বাৰুকৈ প্ৰভাৱিত হৈছে আমেৰিকাৰ পৰা আমদানিৰ ক্ষেত্ৰত যিসমূহ অৰ্ডাৰ আছিল সেই অৰ্ডাৰসমূহ ইতিমধ্যে কেনসেল কৰা হৈছে যাৰ বাবে ৫৪,০০০ কোটি টকা লোকচানৰ সন্মুখীন হৈছে এইকেইটা দিনত তামিলনাডুৰ বস্ত্ৰ উদ্যোগে একেদৰে কৰ্মসংস্থাপনহীন হৈ পৰিব প্ৰায় 1.25 নিযুত শ্ৰমিক এই আশংকাও এই মুহূৰ্তত ব্যক্ত কৰা হৈছে কাৰণ হস্তশিল্পৰ সৈতে বহুখিনি শ্ৰমিক জড়িত হৈ থাকে গতিকে সেই উদ্যোগ এতিয়া মন্দা অৱস্থালৈ গতি কৰিব নেকি আমেৰিকা যেহেতু আমেৰিকাত এখন বৃহৎ ৰপ্তানিৰ বজাৰ আছে ভাৰতৰ সেই ৰপ্তানিৰ বজাৰত এতিয়া বাৰুকৈ প্ৰভাৱ পৰিছে বৃহৎ সেই বিদেশী বজাৰখন ভাৰতৰ এতিয়া হেৰুৱাৰ উপক্ৰম হৈছে আৰু তাতে আকৌ বিমান সেৱা আমেৰিকাৰ সৈতে ৱাশ্বিংটনৰ সৈতে এয়াৰ ইণ্ডিয়াৰ এই নন ষ্টপ সেৱা বাতিল হ'বলৈ ওলাইছে বা বন্ধ কৰি দিবলৈ ওলাইছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই ইয়েও এতিয়া প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব বাণিজ্যক গতিকে এনেদৰে এতিয়া শুল্ক বোমাৰ পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা হৈছে ভাৰতৰ বাণিজ্যৰ ক্ষেত্ৰত ট্ৰাম্পে এটাৰ পিছত আনটো হুংকাৰ দিছে ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে ট্ৰাম্পৰ এই হুংকাৰে ভাৰতৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে কিন্তু তথাপিও এতিয়া বাণিজ্যৰ ক্ষেত্ৰত প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছে অতি অস্বাভাৱিকভাৱে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক দ্বিপাক্ষিক সম্পৰ্ক অৱনমিত হোৱা পৰিলক্ষিত হৈছে আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ